আজি মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ। মই উপস্থিত আছোঁ বৰপেটা সত্ৰত। সমগ্ৰ অসমৰ সত্ৰসমূহৰ লগতে বৰপেটা সত্ৰতো পালিত হৈ আছে মাধৱদেৱৰ জন্মোৎসৱ। তিনিদিনীয়াকৈ পালন কৰা হৈছে বৰপেটা সত্ৰত মাধৱদেৱৰ জন্ম উৎসৱ। গীত মাত প্ৰতিমা আদিৰে আৰম্ভ কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্ম উৎসৱ। এইখন হৈছে বৰপেটা সত্ৰ, যিখন সত্ৰ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিল। সুন্দৰদিয়া সত্ৰৰ পৰা আহি বৰপেটা সত্ৰত স্থাপন কৰিছিল মহাপুৰুষ মাধৱদেৱে এই বৰপেটা সত্ৰখন। মথুৰা দাস বুঢ়াগোহাঁইৰ নেতৃত্বতে বৰপেটা সত্ৰ স্থাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা যি মহাপুৰুষ মাধৱদেৱে ইয়াত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই বৈষ্ণৱ ধৰ্মত অনুপ্ৰাণিত হৈ হাজাৰ হাজাৰ লোক অনুপ্ৰাণিত হৈছিল। আৰু এই যি বৰপেটা আচলতে বৰপেটাৰ যি সমাজ গঠিত হৈছিল মথুৰা দাস বুঢ়াগোহাঁইৰ জৰিয়তে আৰু মাধৱদেৱৰ যি স্থাপিত বৰপেটা সত্ৰ, বৰপেটাই সত্ৰৰ মূল আধাৰ বৰপেটাখন, বৰপেটাৰ যি সমাজ গঠনৰ আৰু প্ৰতিদিনে এনেধৰণে প্ৰতি যি গুৰুজনাৰ জন্মোৎসৱ, গুৰুজনাৰ তিথি মহোৎসৱ আদিত এনেধৰণে পালন কৰা আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ বৰপেটা সত্ৰত নাম কীৰ্তনেৰে পালন কৰা হৈছে মাধৱদেৱৰ জন্মোৎসৱ। এই মুহূৰ্তত মই সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। ভকতসকল আহিছে, নাম কীৰ্তন কৰিছে, ৰাতিপুৱাৰ পৰাই নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। বিশেষকৈ ডেকা সত্ৰীয়া উত্তম পাঠকদেৱে নাম কীৰ্তন আৰম্ভ কৰিছে আৰু এই নাম কীৰ্তন লগাই দি আছে। মই এই মুহূৰ্ত দেখুৱাই আছোঁ। এনেধৰণে ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰত নাম কীৰ্তন। গুৰুজনাৰ যিহেতুকে আজি জন্মোৎসৱ উপলক্ষে ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা ইয়াতে নাম কীৰ্তন আৰম্ভ কৰিছে। আৰু গুৰুজনাৰ যি তিনিদিনীয়াকৈ বৰপেটা সত্ৰত পালন কৰা হৈছে গুৰুজনাৰ এই জন্মোৎসৱ ভাগি আৰু কিছু সময় পাছতে এই নাম কীৰ্তন হৈ যোৱাৰ পিছতে ভাগৱত শোভাযাত্ৰা হ'ব, য'ত অসংখ্য ভক্তিপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰিব। গায়ন বায়ন সমন্বিতে সকলোৱে অংশগ্ৰহণ কৰিব। মই এই মুহূৰ্তত বুঢ়া সত্ৰীয়া বাপগৰাকী আছে, তেখেতৰ ওচৰলৈ গৈছোঁ। বাপ, আজি গুৰুজনাৰ জন্মোৎসৱ কেনেধৰণে পালন কৰা হৈছে বৰপেটা সত্ৰত? এইবাৰ আমি কেন্দ্ৰীয়ভাৱে কৰিছোঁ। আমাৰ 232খন শাখা সত্ৰ আছে আৰু এই শাখা সত্ৰৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি মূল দিনটো আৰু কাইলৈও আছে। গতিকে এই যিটো 535 সংখ্যক যিটো জন্ম মহোৎসৱ, সেইটো আমাৰ পূৰ্বকালৰ পৰাই কৰি অহা হৈছিলে। আগতে সত্ৰীয়া ৰীতি নীতিৰে যিটো কৰা হৈছিল, আজিও সত্ৰীয়া ৰীতি নীতিৰে কৰা হ'ব। কিন্তু বাকী সত্ৰসমূহেও মাধৱদেৱ সম্পৰ্কে যাতে জানিব পাৰে আৰু আমি সদায় দুজনা গুৰু বুলিয়ে কওঁ, শংকৰ মাধৱ দুজনা অভিন্ন বুলিয়ে কওঁ। গতিকে সেয়েহে শংকৰদেৱৰ যিখিনি প্ৰাধান্য আমি মাধৱদেৱক সেই প্ৰাধান্য দিওঁ, যিহেতু মাধৱদেৱ স্থাপিত সত্ৰ। আৰু সেইকাৰণে তাৰ জন্মোৎসৱটো সমগ্ৰ বৰপেটাবাসীয়ে পৰৱৰ্তী উলাহেৰে মানে তেওঁলোকে আগ্ৰহেৰে তেওঁলোকে ইয়াতে সহযোগ কৰে। আৰু আজি বিশেষভাৱে আজি এই ৰুদ্ৰতা সহ্য কৰিও ভাগৱত শোভাযাত্ৰা আছে। প্ৰায় 5 কিলোমিটাৰ জোৰা এটা ভাগৱত শোভাযাত্ৰা হ'ব আৰু গায়ন বায়ন সমন্বিতে গোটেই বৰপেটাবাসী ৰাইজে ভকতসকলে এই ভাগৱত শোভাযাত্ৰাত ভাগ ল'ব। আৰু এই ভাগৱত শোভাযাত্ৰা কৰি অহাৰ পিছতে আবেলি এখন আৰু সভা আছে আৰু সেই সভালৈ দুগৰাকীকৈ উপাচাৰ্যক আমি আমন্ত্ৰণ জনাইছোঁ। এগৰাকী ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী, এগৰাকী ডক্টৰ বলেন দাস। গতিকে এই সভাখনৰ জৰিয়তে যে মাধৱদেৱ সম্পৰ্কে মানুহখিনি অৱগত হ'ব পাৰে আৰু বিশেষভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শাখা
সমূহৰ যিসকল ভক্ত তেওঁলোকে যদি জানিব পাৰে এই উদ্দেশ্যে আমি আচলতে পালন কৰিছোঁ। আৰু কাইলৈ শেষ হ'ব। কাইলৈ আবেলি 4 বজাত নাম আইসকলৰ নাম, ভকতনীসকলৰ নাম আৰু নাম প্ৰসংগৰ পাছতে কালি সন্ধিয়া সামৰণি পৰিব। নিশ্চয়কৈ বৰপেটা সত্ৰত এনেধৰণে পালন কৰি থকা হৈছে যে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ, আৰু ঠিক তেনেদৰেও এই যি বৰপেটা সত্ৰখন মাধৱদেৱে স্থাপন কৰিছিল আৰু মাধৱদেৱক আজি স্মৰণ কৰি প্ৰতিজন ভক্ত বৰপেটা সত্ৰলৈ আহিছে আৰু বৰপেটা সত্ৰত মাধৱদেৱৰ যি জন্মোৎসৱ ভাগি পালন কৰি থকা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।